আৰক্ষীৰ সন্মুখতে ড্ৰাগছৰ বেহা কাৰাবন্দী আছামীৰ কামৰূপ আদালতত হাজিৰৰ বাবে নিয়া আছামীৰ পৰা কাৰাগাৰ কৰ্তৃপক্ষই জব্দ কৰিলে 31টাকৈ ড্ৰাগছৰ কণ্টেইনাৰ 6 মাহ পূৰ্বে হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আকবৰ আলী নামৰ আছামীটোক আদালতত হাজিৰ কৰি উভতাই অনাৰ পিছত কৰা তালাচীত ওলাল ড্ৰাগছ আৰু মঙলবাৰে কামৰূপ আদালতত হাজিৰ কৰোৱা হৈছিল ড্ৰাগছ সৰবৰাহকাৰৰ গোচৰতে 6 মাহ পূৰ্বে গ্ৰেপ্তাৰ কৰা আকবৰ আলীক দীৰ্ঘদিনৰ পৰা আকবৰ আলীৰ ওপৰত চকু ৰাখিছিল কাৰাগাৰ কৰ্তৃপক্ষই আৰু পিছত কাৰাগাৰ কৰ্তৃপক্ষই ড্ৰাগছৰ কণ্টেইনাৰসমূহ গতাই দিয়ে বশিষ্ঠ আৰক্ষী আৰু কাৰাগাৰৰ পৰা আদালতত হাজিৰৰ বাবে নিউতেই কৌশলেৰে কোনো লোকৰ পৰা সংগ্ৰহ কৰে আকবৰ আলীয়ে ড্ৰাগছৰ কণ্টেইনাৰকেইটা আমি পুনৰ জনাইছো আৰু আৰক্ষীৰ সন্মুখতে ড্ৰাগছৰ বেহা কাৰাবন্দী আছামীৰ কামৰূপ আদালতত হাজিৰৰ বাবে নিয়া আছামীৰ পৰা কাৰাগাৰ কৰ্তৃপক্ষই জব্দ কৰিলে 31টাকৈ ড্ৰাগছৰ কণ্টেইনাৰ আৰু 6 মাহ পূৰ্বে হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আকবৰ আলী নামৰ আছামীটোক আদালতত হাজিৰ কৰি উভতাই অনাৰ পিছত কৰা তালাচীত ওলাই পৰে এই ড্ৰাগছ লৈ অহাৰ কথা আৰু মঙলবাৰে কামৰূপ আদালতত হাজিৰ কৰোৱা হৈছিল ড্ৰাগছ সৰবৰাহকাৰৰ গোচৰতে 6 মাহ পূৰ্বে গ্ৰেপ্তাৰ কৰা আকবৰ আলী আৰু দীৰ্ঘদিনৰ পৰা আকবৰ আলীৰ ওপৰত চকু ৰাখিছিল কাৰাগাৰ কৰ্তৃপক্ষই আৰু পৰৱৰ্তী সময়ত কাৰাগাৰ কৰ্তৃপক্ষই ড্ৰাগছৰ কণ্টেইনাৰসমূহ গতাই দিয়ে বশিষ্ঠ আৰক্ষী আৰু কাৰাগাৰৰ পৰা আদালতত হাজিৰৰ বাবে নিউতেই কৌশলেৰে কোনো লোকৰ পৰা সংগ্ৰহ কৰে আকবৰ আলীয়ে